যিহেতু আমি সকলোৱে জানো ৰক্তদান এক মহান দান আৰু ৰক্তদান এক মহান দানৰ পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আনিলোঁ আৰু মই গোটেইখিনি দেখুৱাম আপোনালোকক কেনেকৈ কি কৰিলোঁ ক'ত গ'লোঁ ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ সকলোলৈ, আশা কৰোঁ সকলো কুশলে আছে। নেদেখাজনৰ কৃপাত ময়ো ভালে কুশলে আছোঁ। আজি দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত মোৰ দাদা এজনৰ ফোন আহিলে। তেওঁৰ ৰিলেটিভৰ কোনোবা এজন ব্যক্তিক মই তেজ দিব লাগে। যিহেতু মই মাজে মাজে তেজ দি থাকোঁ, সেইকাৰণে মই ক'লোঁ সন্ধিয়াকৈ মই তেজৰ ব্যৱস্থা কৰি আছোঁ। যিহেতু মই দুপৰীয়া অলপ আহাৰ গ্ৰহণ কৰি অলপ ৰেষ্ট লওঁ আৰু কথামতে কাম এতিয়া ওলালোঁ। সন্ধিয়া সময় হ'বলৈ হ'ল আৰু আপোনালোকক মই গোটেই ভিডিঅ'টো দেখুৱাম কেনেকৈ কি কৰিলোঁ। আপোনালোকে সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। যিহেতু মই ব্লাড বেংক পালোঁহি আৰু এতিয়া ব্লাড দিওঁতে কিছুমান প্ৰচেছ আছে। এখন ফৰ্ম ফিল আপ কৰিব লাগে, বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব তেওঁলোকে, অৰ্থাৎ মানে যিকেইটা নিয়ম মানিব লাগে সেই নিয়মকেইটা মানিবতো লাগিবই। আৰু তেওঁলোকে মোক কেইটামান কথা সুধিব যে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আপোনালোকক মই দেখাই থাকিম, আপোনালোকে চাই থাকিব। যিহেতু ব্লাড দিবলৈ একেবাৰে সহজ, মানুহে ভয় কৰে আৰু ভয়তে বহুতে ব্লাড দিব নিবিচাৰে বা নোৱাৰে, আচলতে নোৱাৰে ভয়ত। আৰু মই ভাবোঁ চেষ্টা কৰিলে ব্লাড দিব পাৰে আৰু আমাৰ যিহেতু প্ৰতিদিনে আমাক যথেষ্ট ব্লাডৰ প্ৰয়োজন হয়, সেইমতে আমি ডনাৰ পোৱা নাযায়। আৰু মই ব্লাডৰ লগত বহুত দিনৰ পৰাই কাম কৰি আছোঁ আৰু পৰাপক্ষত মই বছৰেকত 2বাৰ বা 3বাৰ দিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে মই আপোনালোকক দেখাই থাকিম আৰু মই ভাবোঁ এই ভিডিঅ'টো চাই মেলি আপোনালোকে অলপ হ'লেও মনত থকা ভয় আপোনালোকৰ ভয় নাইকিয়া হ'ব। এইখন দেখিছে, এখন ফৰ্ম ফিল আপ কৰিব। এতিয়া মোৰ নাম লিখি লৈছে, এয়া নাম লিখি লৈছে, এজ এড্ৰেছ লিখি লৈছে আৰু কেতিয়াবা মোক এতিয়া প্ৰশ্ন সুধিব, মই আপোনালোকক দেখাই থাকিম। দাদা ক'ব পাৰে কিবা সুধিবলগীয়া আছে যদি। আপোনাৰ কেয়াৰত লাগিব, মানে দেউতাৰ নাম আলী আহমেদ লিখক। আলী আহমেদ ন? হয়। আলী আহমেদ। ব্লাড গ্ৰুপটো দৰকাৰ হয়। অ' পজিটিভ। আগতে ব্লাড দিছে? হয়, এইবাৰ ধৰি মোৰ 12 নম্বৰ বাৰ। 12 নম্বৰ ন? হয়, ঠিক আছে। লাষ্টবাৰ কিমান দিন হ'ল দিয়া? লাষ্টবাৰ মোৰ প্ৰায় 6 মাহৰ ওপৰত হ'ল। 6 মান্থ। এই ফৰ্মখন আপোনালোকে ধ্যান সহকাৰে চাই দিব। চাওক, এইকেইটাই প্ৰশ্ন সোধে, বহুত ভয় কৰিবলগীয়া প্ৰশ্ন নহয়। আপোনালোকক নৰ্মেল প্ৰশ্ন কেইটামান সুধিব ব্লাড দিয়াৰ আগতে। চাই থাকক আপোনালোকে ধ্যান সহকাৰে ভিডিঅ'টো। 6 মাহৰ কথাটো মানে কি হ'ল, এতিয়া কি শেষৰবাৰ কিমান দিন হ'ল, মানে 3 মাহৰ হয় অন্তৰত মানে দিবলগীয়া হয় ব্লাডটো। হয়, দিবলগীয়া হয় জনাৰে। হয়, সেইটো কাৰণে আমি সুধিছোঁ যে আপুনি কেইবাৰ দিছে, হয়, বা আগত আপুনি দিয়া কিমান দিন হ'ল। হয়, হয়। আৰু যিহেতু আপুনি ব্লাডৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে, ব্লাড বেংকত চাকৰি কৰি আছে, এই ব্লাড দিয়াৰ ক্ষেত্ৰত মানে মানুহৰ মনত এটা যিটো মানে এটা মানে নিগেটিভ এটা চিন্তাধাৰা আছে, তাৰ ওপৰত আপুনি কিবা ক'ব নেকি? নাই, নিগেটিভ চিন্তা ইয়াত কৰিবলগীয়া একো কাৰণ নাথাকে। হয়, আপোনাৰ ব্লাড দিলে এনেও ভালেই, মানুহৰ ব্লাডটো এনেও আপোনাৰ 3 মাহৰ মূৰে মূৰে মানে দিব পাৰে। আৰু ব্লাডৰ মানে কি হয়, আপোনাৰ এতিয়া ব্লাড আপুনি দিলে, এতিয়াতো আপুনি কিছুমান কথা গম নাপায়। এতিয়াতো আমি টেষ্টিং কৰিম, সেইখিনি মেজৰ টেষ্টিং যেনেকৈ HIV, HCV, হেপাটাইটিছ বি, হেপাটাইটিছ চি, এনেকুৱা এইখিনি টেষ্ট আমাৰ ইয়াত সকলোখিনি কৰা হয়। আৰু সেইখিনি টেষ্ট মানে এতিয়া আপুনি বাহিৰত কৰিবলৈ গ'লে আপোনাৰ এতিয়া যদি এনেই টেষ্টিং কৰিবলৈ যায়, আপোনাৰ 2000-3000 টকা এনেই খৰচ হৈ যাব। আপুনি যদি সেয়া লগতে যদি ব্লাড এটা বোলে মই ডনেটো কৰিম, আপোনাৰ টেষ্টিংখিনিও ফ্ৰী হ'ল, আপুনি কিবা থাকিলে আমি জনাই দিম আপোনালোকক। তেনেকুৱা হয়। আৰু কি হয়, এতিয়া এটা ব্লাড দিবলৈ গ'লে আপোনাৰ কিছুমান মানুহে ভাবে যে ব্লাডটো দিলে ক্ষীণাই যাম নেকি, বেয়া লাগিব নেকি, এনেকুৱাবিলাক অনুভৱ হয়। এনেকুৱা হ'লে ভাবে মানুহবিলাকে, কিন্তু ভাবিবলগীয়া একো কাৰণ নাই। মানে এনেকুৱা প্ৰশ্ন উঠাব নহয়, এই ব্লাড দিয়াৰ পিছত শৰীৰৰ পৰা ব্লাডখিনি ওলাই যাব, সেই ব্লাডখিনি ওলাই যোৱাৰ বিনিময়ত মোৰ শৰীৰত কিবা ক্ষতি হ'ব নেকি? ক্ষতি হ'ব নেকি? একো ক্ষতি নহয়। চাওক, মই এটা এক্সাম্পল এটা দিছোঁ। যেনেকৈ ধৰি লওক 1 বাল্টি পানী পৰা যদি আমি এবাটি পানী যদি আমি উলিয়াই দিওঁ, বাতিটোত মানে পানী কমা নিচিনা লাগিব জানো? ঠিক কথা কৈছে। যদি 1 বাল্টি পানী যদি আধা বাল্টি পানী উলিয়াই দিওঁ, তেতিয়াহে কমা নিচিনা লাগিব। এবাটি পানী যদি আমি উলিয়াই দিওঁ, তেনেকুৱা ধৰণৰ কথা। তাৰমানে আপুনি স্পষ্টকৈ বুজাইছে যে ব্লাড যিকোনো ধৰণৰ মানুহে দিব পাৰে, কিন্তু তাত কিছুমান নিয়ম নীতি কেইটামান আছে। নিয়মকেইটা যেনেকৈ আপুনি 45 কেজিৰ ওপৰত হ'ব লাগে। হয়। আৰু হিমগ্ল'বিনৰ পাৰ্চেণ্টেজটো আপোনাৰ 12.5 হ'ব লাগে। হয়।
আৰু আপোনাৰ মহিলাসকলৰ ক্ষেত্ৰত হয় বয়স হ'ব লাগে 18ৰ পৰা 60 বছৰৰ ভিতৰত হ'ব হয় লাগে হয় তেনেকুৱা আৰু মহিলাসকলৰ ক্ষেত্ৰত কিবা নিয়ম মহিলাসকলৰ ক্ষেত্ৰত আপোনাৰ মেডিচিন ইউজ কৰি থাকিব নালাগে হয় আৰু বেবীৰ স্তনপান কৰাই থাকিব নালাগে হয় এনেকুৱা হ'ব লাগে হয় আৰু ধৰি লওক মেচুৱেৰ টাইম এনেকুৱা পিৰিয়ড থাকে তেওঁলোকৰ হয় মিডল টাইমত দিব পাৰে হয় তাৰ ওচৰত বা ওচৰা ওচৰিকৈ দিব নোৱাৰে হয় মেচুৱেৰ টাইমত হয় সেইখিনি নিয়ম মানি চলিলে ধন্যবাদ থাকিল আপোনালৈ আপুনি ইমানখিনি আমাক তথ্য আমাৰ জনসাধাৰণৰ কাৰণে দিয়াৰ কাৰণে লগতে আমি বৰ্তমান উপস্থিত আছোঁ জয়সাগৰ অসামৰিক চিকিৎসালয় এইখনে এখন শিৱসাগৰৰ বৰ্তমান ডাঙৰ আৰু পুৰণি হস্পিটেল নহয় জানো দাদা হয় হয় ঠিক আছে আৰু ইয়াৰ পৰাই আমাৰ গোটেই আমাৰ ডিষ্ট্ৰিক্টলৈ গৈ থাকে ব্লাডখিনি হয় ইয়াৰ পৰাই গৈ থাকে হয় গতিকে আৰু ব্লাড বেংক আমাৰ ক'তো নাইও হয় আৰু সেনেকুৱাতে মানুহ আহে আমাৰ ওচৰত যথেষ্ট মানুহ আহে হয় তেনেকৈ ভলেণ্টিয়াৰ ডনাৰ কৰাৰ কাৰণে আহে ব্লাড দিবৰ কাৰণে আহে হয় এতিয়া চাওক ব্লাডবোৰ দিলেহে আমি ধৰি লওক আমি এতিয়া ধৰি লওক এতিয়া ইয়াত ষ্টক থাকিলে আমি কি হয় আমাৰ ইমাৰ্জেঞ্চি কেছবিলাক আহে যেনেকৈ মেটাৰ্নিটি কেছবিলাক আহে ব্লিডিং লৈ আহে বা কিছুমানে এনিমিয়া লৈ আহে এনিমিয়া হৈ আহে সেইখিনিতো ব্লাড আমি নিসংকোচে দিব পাৰোঁ যদি মানুহখিনি আমাৰ ইয়াত যদি মজুত থাকে গতিকে সেইটো কাৰণে ভলণ্টিয়াৰ ডনাৰবিলাক আহিলে মানে নিজে আহি দি গ'লে মানে বেছি ভাল হয় আমাৰ তাৰমানে আপুনি তাৰমানে আপুনি ক'ব বিচাৰে যে যদি কোনোবা মানুহে ইচ্ছা কৰি যদি ব্লাড দিব আহিব পাৰে বিচাৰে জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ লগত আহি দিব পাৰে আহিলে হ'ল আহিয়ে বোলে মই ব্লাড এটা ডনেট কৰিম দি পেলাই গুচি যাব পাৰে আৰামছে একো অসুবিধা নাই ঠিক আছে আমাৰ ইয়াত ৰৈ থাকিবলগীয়া একো কাৰণ নাথাকে আমাৰ যথেষ্ট এমপ্লয় আছে ধুনীয়াকৈ আমাৰ কাম কাজবিলাক ধুনীয়াকৈ হৈ যায় ঠিক আছে বেছি সময় ৰ'বই নালাগে ধন্যবাদ ঠিক আছে যিহেতু আপোনালোকে দেখা পালে মই গোটেই ভিডিঅ'খিনি দাদাৰ পৰা গোটেই কথাখিনি আপোনালোকৰ তথ্য যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ এই ভিডিঅ'ৰ যিখিনি কথা শুনিলে আপোনালোকে শুনাৰ পাছত আপোনালোকৰ মনত অলপ হ'লেও যি শংকা আছে যি ভয় আছে আৰু সেই শংকা আৰু ভয় মই ভাবোঁ অলপ হ'লেও কমিব আৰু যিসকলে ভাবি আছিলে যে ব্লাড দিম বুলি তেতিয়া পলম নকৰি এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজৰ ওচৰৰ যি চৰকাৰী চিকিৎসালয় আছে তেওঁলোকৰ তাত গৈ মেলি খবৰ কৰক মই বৰ্তমান শিৱসাগৰত দিব আহিছোঁ আৰু শিৱসাগৰ কোনোবা যদি দিবলৈ বিচাৰে তেনেকৈ আমাৰ শিৱসাগৰ অসামৰিক চিকিৎসালয় আহি দি থৈ যাব পাৰিব আৰু যিসকলে বিভিন্ন জিলাৰ পৰা চাইছে তেওঁলোকেও নিজৰ অসামৰিক চিকিৎসালয়ক গৈ খবৰ কৰকে আৰু নিজৰ বহুমূলীয়া ৰক্তদান কৰি কাৰোবাৰ জীৱন ৰক্ষা কৰাত সহায় কৰক যিহেতু হিমোগ্ল'বিন টেষ্ট কৰা হয় টেষ্ট দিয়াৰ আগতে এতিয়া মোৰো হিমোগ্ল'বিন টেষ্ট কৰিব টেষ্ট দিয়াৰ আগতে এই বাওঁহাতৰ এই দ্বিতীয় আঙুলিটোত সৰুকৈ খোজ এটা মাৰিব আৰু সেই টেষ্টখিনি পৰীক্ষা কৰিব হিমোগ্ল'বিনটো কিমান থাকিব লাগে 12.5 হিমোগ্ল'বিন থাকিবলৈ তেতিয়া মানে এজন ব্যক্তিয়ে আহি নিঃসন্দেহে মানে কোনো চিন্তা নকৰাকৈ টেষ্ট দিব পাৰে এয়া চাওক এই টেষ্ট লৈছে হিমোগ্ল'বিন টেষ্ট কৰিবৰ কাৰণে মই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক মোৰ 13.5 অৰ্থাৎ বিচৰাতকৈ 1 পইণ্ট বেছি আছে সেইকাৰণে মই নিঃসন্দেহে টেষ্ট দিব পাৰিম এতিয়া আপোনালোকক দেখুৱাই থাকিম মই কেনেকৈ টেষ্ট দিম কি কথা কি বতৰা চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে আৰু দেখিছে ওচৰত মোৰ দাদা এজন আছে আমাৰ হস্পিটেলতে চাকৰি কৰি আছে তেওঁ আমাৰ ব্লাড বিভাগত তেওঁ মোক বেজি পোষ্ট কৰিব খুব সুন্দৰকৈ কামখিনি কৰে আপোনালোকে এবাৰ নিজে আহিলে গম পাব বস্তুটো অলপ ওচৰলৈ এবাৰ নিজে আহিলে গম পাব এতিয়া আপোনালোকে চাই দিব পাৰিব মই গোটেই প্ৰচেছটো দেখুৱাই আছোঁ চব আৰু মই ব্লাড বেজিটো পোষ্ট কৰোঁতে মই নাচাওঁ মই আগৰ পৰা নাচাওঁ বেজিটো পোষ্ট কৰোঁতে নাচাওঁ মই ইমানে চাই থাকোঁ এতিয়া আপোনালোকে দেখা পাই থাকিব এতিয়া তাৰপিছত তেওঁ নিৰীক্ষণ কৰি আছে তন্মকে যাতে লগত দিব লাগিব সেই ৰসডালত পৰিব লাগিব যিহেতু বেজিটো টাইট কৰিব কৈছে টাইট কৰিলে ৰসডাল বিচৰা সহজ হয় একো ভয় কৰিব নালাগে চব মই কথাও পাতি আছোঁ তেজ দিবলৈও চেষ্টা কৰি আছে চব মোক বেজি ভৰাই দিলে মই কথা পাতি আছোঁ মই গমেই নাপালোঁ একেবাৰে সহজ একো ভয় কৰিব নালাগে আহিলেই হ'ল আপোনালোকে নিজৰ জিলাত যাওক নিজৰ বন্ধু বান্ধৱীকো কওক যে তেজ দিবলৈ একেবাৰে সহজ এয়া চব তেজ গৈ আছে আমাৰ দাদাজনে দেখুৱাব তেজ কেনেকৈ গৈ আছে সেয়া চব তেজ গৈ আছে চব এয়া চব একেবাৰে সহজ তেজ গৈ আছে আমাৰ যদি কেনেবাকৈ কাট খাই যায় তেজখিনি দেখিলে আমাৰ মাথা ঘূৰাই দিব কিন্তু এইটোৱে একমাত্ৰ প্ৰচেছ যি ৰক্তদানৰ দ্বাৰা তেজ দিলে আমাৰ কোনো ভয় কৰিবলগীয়া নাথাকে এয়া চাওক মই সমাজলৈ এটা ছ'চিয়েল মেছেজ এটা দি আছোঁ এটা পজিটিভ মেছেজ আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ মত ৰাখিব আৰু কোনে কেইবাৰ ব্লাড দিছে জনাব
আৰু যিসকলে দিব বিচাৰি আছে দেৰি নকৰি মই পুনৰ কৈছোঁ ব্লাড দিবলৈ চেষ্টা কৰক। আপোনালোকে ব্লাড দিয়াৰ পিছত নিজৰ শৰীৰটো যথেষ্ট সতেজ লাগিব, মনটো ভাল লাগিব আৰু বহুত ডাঙৰ হেঁপাহ এটাও আপোনালোকৰ পূৰণ হ'ব। যিহেতু বহুতে ভাবি থাকে, বিশেষকৈ বহুত মহিলাও ভাবি থাকে যে আমি ব্লাড দিয়া দিব পাৰিম, ব্লাড দিয়া দিব পাৰিম। কিন্তু কিছু সময় পূৰ্বে দাদাই ক'লে যে কিটা নিয়ম বিশেষকৈ মহিলাসকলে চাব লাগে, সেই নিয়মকেইটা মানি আপোনালোকে চালেই হ'ল। চাই মেলি আপোনালোকে ওচৰত থকা চৰকাৰী যি হস্পিটেল আছে তাত আহি মেলি খবৰ কৰি আপোনালোকে দিব পাৰিব। মই আপোনালোকক দেখাই থকা যে চব কেছ গৈ আছে তেনেকৈ ব্লাড দাদাই এটা কথা মনত পেলাই, ব্লাড দিয়াৰ পিছত গাটো যথেষ্ট ফ্ৰী লাগে। আৰু খালি ধৰি লওক ব্লাড দিয়াৰ পিছত অকণমান মিঠা খাই দিব লাগে, নহয় জানো দাদা? অকণমান মিঠা খাই দিব লাগে, ৰসগোল্লা বা লালমোহন, কিছু লোকে দৈও খায়। আৰু হস্পিটেলৰ পৰা মোক বিস্কুট, পানী আৰু গ্লুক'জৰ পেকেট এটা দিবই। সেইখিনিৰ পৰা অলপ অকণমান শক্তি পায়। আৰু সকলোৱে নিজে নিজৰ ঘৰত গৈতো আমি এজ ইউজুৱেল যিখিনি ৰেগুলাৰ খাদ্য খাওঁ সেইখিনি খাওঁৱেই। সেয়াই আৰু কথা, বিশেষকৈ কি ক'ম, সকলোৱে জ্ঞানী, সকলোৱে জানে সকলো কথা। সেয়ে মই আপোনাক খালি আকৌ এবাৰ আহ্বান কৰিছোঁ, আপোনালোকে সকলোৱে আগবাঢ়ি আহক, ব্লাড দিয়ক। আপোনাৰ দ্বাৰা আন 10জনক সহায় কৰক। কাৰণ চাওক, ব্লাডটো কিনা বস্তু নহয়, এইটো কোনোবাই কাৰোবাৰ নামত উপহাৰ দিব লাগিব। কিছু সময় পূৰ্বে কৈছিলোঁ যে মই হস্পিটেলৰ পৰা এই বিস্কুট দিব আৰু আপোনাৰ এনেকুৱা মেংগ' ফ্ৰুটি দিব। এয়া চাওক মোক দিছে খাবলৈ, যাতে মই অকণমান সতেজ হওঁ, অলপ সকাহ পাম। আৰু এটা লক্ষণীয় কথা হ'ল, আমাৰ ব্লাড বেংকত আগতে টিভি নাছিলে, এতিয়া LCD এটা লগাই দিছে, যাতে মানুহে এই টিভিটো চাই মেলি যাতে ব্যস্ত হৈ থাকিব পাৰে। দুটা দিছে, ব্লাড বেংকৰ মানে বিভাগটো দুটা টিভি দিছে, যাতে ব্লাড যোনে দিব আহে তেওঁ যাতে আহি টিভি চাই যাতে ব্লাড দিওঁতে যাতে কোনো ধৰণৰ মানে মনত যাতে এটা বেলেগ এটা চিন্তা নাহে যে মই ব্লাড ওলাই গৈ আছে, কিবা হ'ব নেকি, যাতে টিভিটো চাই মানুহজনক ব্যস্ত কৰি ৰাখিব বিচাৰে, যাতে অন্য মনস্ক হৈ থাকে, যাতে ব্লাডৰ পিনে যাতে ধ্যান নিদি যাতে টিভিটোত বেছিকৈ ধ্যান দিয়ে। আৰু এই টিভি চাই থাকোঁতে যাতে তেওঁৰ ব্লাডখিনি শৰীৰৰ পৰা ওলাই যাব, তেওঁ গমেই নাপাব। বৰ এটা ভাল টেকনিক লগালে, এইটো কাৰণে মানে মই বহুত ভাল পাইছোঁ। আৰু শেষত এটাই ক'ম, ৰক্তদান জীৱনদান, ৰক্তদান মহান দান। সকলো আহক, ওলাই আহক আৰু যোনে যেনেকৈ পাৰে ৰক্ত দি আনক সহায় কৰক। যিহেতু আপোনালোকে দেখা পালে ভিডিঅ'টোত মই ব্লাড দি আছিলোঁ, আৰু যাৰ কাৰণে ব্লাড দি আছিলোঁ তেওঁক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পেচেণ্টজন শুই আছে, তেওঁৰ মেলিনা হৈছে। যিহেতু মেলিনাটো এনে এক ৰোগ, শৰীৰত ব্লাডৰ অভাৱ হয়, আৰু এই মেলিনাৰ কাৰণে বহুত মানুহ ভুক্তভোগী। আৰু সেইকাৰণে মই কৈছোঁ যে আপোনালোকে যদি কোনোবাই ব্লাড দিবলৈ বিচাৰি আছে, ব্লাড দিয়াৰ ক্ষেত্ৰত অলপ সহায় কৰক। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বহুত ব্লাডৰ প্ৰয়োজন হয়, আৰু যিমান ব্লাডৰ প্ৰয়োজন হয় এটা মাহত সেই হিচাপে ব্লাড নাই। সেইকাৰণে বহুত মানুহে ব্লাডৰ কাৰণে হাবাথুৰি খাব লগা হয়। সেইকাৰণে মানে এই ভিডিঅ'টোৰ দ্বাৰা আহ্বান লগাইছোঁ, যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। লগতে যোনে যেনেকৈ পাৰে শৰীৰত শক্তি আৰু যদি সময় থাকে মানৱতাৰ খাতিৰত ব্লাড দিবলৈ চেষ্টা কৰিব। আৰু এয়া তেওঁৰ বাইক। আপোনালোকে এতিয়া ব্লাডটো পাই মনত অলপ শান্তি পাইছেনে? ভাল লাগিছেনে? হয়নে? ঠিকে আছে ন? অলপ কষ্ট হৈছিলে ব্লাডৰ কাৰণে। আপোনালোকক 2টা বটল দিব দিছে ন? আপোনালোকে চিন্তা কৰিব নালাগে, এটা মই দিলোঁ, আৰু আমাৰ এজন আহি আছে, তেওঁলোকেও ব্লাড দিয়াই দিব। আপোনালোকে চিন্তা কৰিব নালাগে, খালি এওঁৰ যত্ন লওক আৰু যাতে ওপৰলৈ ভাল কৰক, মই সেইটোৱে দোৱা কৰিছোঁ। সেয়াই আৰু শেষৰবাৰৰ কাৰণে একেলগে মই তেওঁৰ সৈতে নিজকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তেওঁ মনটোত ভাল পাইছে, আহিয়ে মোক কৈছে যে ব্লাড দিয়া মানুহজন মই তেওঁক বুজালোঁ। তেওঁ কাণেৰেও নুশুনে আৰু কথাও ক'ব নোৱাৰে, সেইকাৰণে তেওঁক ইংগিতত বুজাই দিব লগা হয়। মই তেওঁক ইংগিতত বুজাই দিলোঁ। আৰু এয়াই আজিৰ যাত্ৰাটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু সকলো ভালে থাকক, কুশলে থাকক। পুনৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক। ধন্যবাদ।